নমস্কাৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020 NEP National Education Policy 2020 বহু প্ৰতীক্ষিত ভাৰতবৰ্ষখনৰ কাৰণে আজি প্ৰায় 36 বছৰ আগৰ পৰাই শেষ শিক্ষা নীতি ভাৰতবৰ্ষত আৰম্ভ হৈছিল তাৰ পিছৰ পৰা বিভিন্ন স্তৰত বিভিন্ন সময়ত শিক্ষা নীতিৰ এটা আমূল পৰিৱৰ্তন লাগি বুলি দাবী তুলি অহা হৈছিল চিন্তা চৰ্চা কৰি অহা হৈছিল আৰু সেই বিনৰ পৰা এটা অতি দীঘলীয়া এটা প্ৰক্ৰিয়াত বিভিন্ন অধ্যয়ন ষ্টাডিজ কমিটি এই সকলৰ পাছত অৱশ্যে মাজতে ৰাইট টু এডুকেশ্যন বুলি আৰম্ভ হৈছিল এটা সকলোৰে বাবে শিক্ষাৰ অধিকাৰ সেই শিক্ষাৰ অধিকাৰৰ এটা এক্সটেনশন হিচাপে এই নতুন শিক্ষা নীতি 2020 অলপতে ভাৰতবৰ্ষৰ কেবিনেটত এইটো অনুমোদিত হৈছে স্বাক্ষৰিত হৈছে অৱশ্যে হয় এই যেতিয়া শিক্ষানীতি আৰম্ভ হৈছিল শিক্ষানীতি আৰম্ভ হওঁতে শিক্ষানীতিৰ কাৰণে বিভিন্ন ধৰণৰ পৰামৰ্শ বিভিন্ন ধৰণৰ ৰিকমেন্ডেশনছ ইয়াৰ পৰা কি হ'ব লাগে না লাগে সেই বিষয়লৈ এটা পাব্লিক ডমেইনত এৰি দিয়া হৈছিল শিক্ষানীতিটো তাৰ খসৰা আৰু এই খসৰাৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন সময়ে এটা বিভিন্ন বহু ধৰণৰ ইয়াৰ প্ৰতিবেদনৰ ওপৰত তেওঁলোকৰ নিজৰ মত আগবঢ়াইছিল আনকি অসমতো সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত এটা ডাঙৰ আলোচনা চক্ৰ হৈছিল তাতো বিভিন্ন ধৰণৰটো ব্যক্তি বিশেষ আছেই তাতো এই বিষয় লৈ পেলাই এটা বিস্তৃত এটা প্ৰতিবেদন দাখিল কৰা হৈছিল কিন্তু জানিব পৰা মতে সকলোবোৰ একাখৰীয়া কৰি কোভিড-19ৰ সুবাদতেই নহওক বা পাৰ্লিমেণ্ট নবহাৰ সুবাদতেই হওক অবা সংখ্যাগৰিষ্ঠৰ এটা বলতে মহিয়ান হৈ নহওক কিয় অৱশেষত এইটো কেবিনেটে ইয়াক এপ্ৰুভ কৰিছে আৰু এতিয়া এই শিক্ষানীতি আমাৰ সন্মুখত আমি সকলোৰ সন্মুখত এই শিক্ষানীতি আহি পৰিছে শিক্ষানীতিত প্ৰথম দেখা যদি যায় তেনেহ'লে ইয়াৰ তিনিটা মূল ভিছনৰ ওপৰত লক্ষ্যৰ ওপৰত শিক্ষানীতিটো যিখিনি পঢ়িবলৈ পোৱা গৈছে এই মূল তিনিটা ভিছন লক্ষ্যৰ ওপৰত শিক্ষানীতিটো প্ৰতিষ্ঠা কৰা হৈছে ইয়াৰ প্ৰথমটো ভিছন হ'ল উচ্চ মানদণ্ডৰ শিক্ষাৰে জ্ঞান স্পন্দিত এখন সমাজৰ সৃষ্টি ইকুইটেবল এণ্ড ভাইব্ৰেণ্ট নলেজ ছ'চাইটি বাই প্ৰভাইডিং হাই কোৱালিটি এডুকেশ্যন হাই কোৱালিটি এডুকেশ্যনেৰে এখন জ্ঞান স্পন্দিত সমাজ গঠনৰ ইয়াৰ মূল উদ্দেশ্য মূল লক্ষ্য দ্বিতীয় লক্ষ্যটো কি মৌলিক অধিকাৰ আৰু সংবিধান প্ৰদত্ত যিবিলাক মূল্যবোধ এই মূল্যবোধসমূহৰ একোটা উচ্চ মানদণ্ডৰ এটা অনুভূতি আনিবৰ কাৰণে ছাত্ৰ ছাত্ৰীবিলাকৰ মাজত শিক্ষাই দিবৰ কাৰণে ইয়াৰ দ্বিতীয়টো ইয়াৰ লক্ষ্য তৃতীয় লক্ষ্যটো হৈছে মানৱীয় মূল্য আৰু মানৱ অধিকাৰৰে বিশ্ব নাগৰিক ৱৰ্ল্ড চিটিজেন এজন প্ৰস্তুত কৰাৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে এই শিক্ষানীতি এতিয়া আহিলো এই শিক্ষানীতিৰ যেটো আমাৰ এতিয়া বৰ্তমানৰ শিক্ষানীতিৰ লগত এই শিক্ষানীতিৰ যথেষ্ট তাৰ প্ৰভেদ আছে যথেষ্ট বিভিন্ন ধৰণৰ বিকাশ আছে আমি যেনেকৈ এতিয়ালৈকে কৰি আছো 10+2 থিয় হৈ আছো 10+2 তাৰ পিছত 3 বছৰীয়া ডিগ্ৰী 2 বছৰীয়া MA ইত্যাদি কিন্তু ইয়াৰ মূলত ইয়াৰ ফৰ্মেটিভ ষ্টেজটোত আৰম্ভণি অৱস্থাটোত এই শিক্ষানীতিৰ জৰিয়তে 5+3+3+4 5 বছৰলৈকে 3 বছৰৰ ল'ৰা-ছোৱালী পঢ়িব ছাত্ৰ 3 বছৰ স্কুললৈ আহিব তাৰ যিবিলাক শিশু স্কুল আছে অংগনবাদী সেইবিলাকৰ নিচিনাকৈ 3 বছৰৰ পৰা 5 বছৰলৈ 5 বছৰৰ পৰা 3 বছৰলৈ সেই 3 বছৰৰ পৰা 5 বছৰলৈ এইটো বুনিয়াদী স্তৰ আৰু তাৰ পিছত তাৰ নেক্সট 3 বছৰ হৈছে প্ৰস্তুতি স্তৰ প্ৰিপেয়াৰিটি স্তৰ তাৰ পিছত মিডল স্তৰ আৰু তাৰ পিছত নেক্সট 4 বছৰ হৈছে মাধ্যমিক স্তৰ এইখিনি সময়ত ইয়াত কোৱা হৈছে যে ইয়াখিনি সময়ত যিখিনি ৱৰ্ক লোড ষ্টাডিজ লোড যিখিনি পাঠ্যক্ৰম এই পাঠ্যক্ৰমখিনি পাতল পাঠ্যক্ৰম বনাবৰ কাৰণে কোৱা হৈছে কেনেকৈ পাতল পাঠ্যক্ৰম হ'ব আনকি এইটো কোৱা হৈছে যে ইয়াৰ লগত তেওঁলোকৰ ফৰ্মেটিভ ষ্টেজটো আছেই তাৰ পিছলৈকো ইয়াৰ পিছত যিবিলাক সাধাৰণতে যিবিলাক আমাৰ ট্ৰেডিশনেল পাঠ্যপুথি আছে সেইবিলাকৰ লগতে
ভকেশ্যনেলবিলাক ঘাইকৈ বৃত্তিমূলক শিক্ষাৰ লগতো সমানে জোৰ দি সমানে বৃত্তিমূলকৰ শিক্ষাৰ কাৰণেও এই গোটেই ল'ৰা ছোৱালীৰ গোটেই ছাত্ৰ ছাত্ৰীবিলাকৰ মানসিকতাটো সাজু কৰিবৰ কাৰণে সেই ধৰণৰে আৰম্ভ কৰিবলৈ কোৱা হৈছে আৰু সেইকাৰণে তাত এটা প্ৰস্তাৱ কৰা হৈছে যে 10 days বেগলেছ স্কুল 10 দিন প্ৰত্যেক মাহৰ 10 দিন স্কুললৈ বেগ আনিব নোৱাৰিব বেগ নানি কি কৰিব তেওঁলোকে বেলেগ বেলেগ কাম কৰিব যাৰ যাৰ যিহত ৰুচি আছে আৰু সেইকাৰণে পিছত যদি এনেকুৱা হয় পিছত তেওঁলোকে সেই ধৰণৰ কাম কৰিবলগীয়া হ'লে তেওঁলোকে যদি কোনো নিচাত্মকভাৱে নুভুকে এইটো এটা সম্ভৱপৰ কথাটো কি ধৰণৰে হয় আমাৰ এই গোটেই সিস্টেমটোত সেইটো এটা বেলেগ কথা কিন্তু নীতি হিচাপে যেটো কৰিব পৰা গৈছে এই নীতি হিচাপে এই কামটো এই ধৰণৰে কৰিবলৈ খুজিছে যে এই নীতিটোৱে তেওঁলোকক ছাত্ৰ ছাত্ৰীবিলাকক তেওঁলোকৰ মানসিকতাটো সেই ধৰণৰ গঢ় দিবৰ কাৰণে এই নতুন শিক্ষা নীতিটো বদ্ধপৰিকৰ হৈছে আৰু এটা কথা এই ইয়াৰ প্ৰেক্টিকেল যেটো ব্যৱহাৰিক যেটো আমি আমাৰ এখন দেশত অৱশ্যে হয় এবাৰ 6% অফ দ্য জিডিপিৰ 6% ইয়াত শিক্ষা নীতিত খৰচ কৰিবৰ কাৰণে কোৱা হৈছে যদি 6 এতিয়া বৰ্তমান দৰ জিডিপি 3.2 3.3 এনেকুৱা ধৰণৰ হৈ থাকে 6% যদি হয় তেনেহলে হয়তো ইয়াৰ আন্তঃগাঁথনি সলনি হ'ব টিচাৰ্ছ এপইণ্টমেণ্ট হ'ব গতিকে সেই পিনৰ পৰা এই গোটেইখিনিৰ লগত সংগতি ৰাখি হয়তো সেই ধৰণৰ কাম হ'লে ভৱিষ্যতৰ কাৰণে এটা সুসংবদ্ধ পাঠ এটা তৈয়াৰ হ'ব কিন্তু এতিয়া আজিৰ তাৰিখত 2019 সমীক্ষা মতে আজিৰ তাৰিখত এখন সিঙ্গল টিচাৰ স্কুল আছে গোটেই ভাৰতবৰ্ষত 1,05,000 1,05,000 সিঙ্গল এজন টিচাৰে 5টা ক্লাছ কন্ট্ৰোল কৰিব লগা স্কুল থাকে তেনেহলে আমি যদি সেই ধৰণৰে চোৱা যায় এই গোটেই ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা যদি একে ধৰণৰে নিবলগীয়া হয় তেনেহলে এই আন্তঃগাঁথনিৰ সলনিৰ পৰিৱৰ্তন নকৰাকৈ এই ধৰণৰ শিক্ষা নীতি কেনেকৈ আমি তাক চৰকাৰে ইয়াক কেনেকৈ নিয়োগ কৰিব সেইটো এটা প্ৰশ্নবোধক হৈ থাকে হয়তো এইবিলাকৰ বিষয়ে নিশ্চয় চিন্তা চৰ্চা কৰিব আমি এটা হয় ভাৰতবৰ্ষত আমি দেখা পাইছো যে ভাৰতবৰ্ষৰ শিক্ষা নীতিটো কিন্তু একেটা নীতি এই একেটা নীতি হলেও ভাৰতবৰ্ষৰ কেইবাটাও স্তৰৰ ভাৰতবৰ্ষৰ ল'ৰা ছোৱালীবিলাকে ছাত্ৰ ছাত্ৰীবিলাকে বিভিন্ন ঠাইত বিভিন্ন ধৰণেৰে তেওঁলোকৰ শিক্ষা আহৰণ কৰে গাঁৱত এই এজনীয়া স্কুলৰ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী একেটা নীতিৰে একেটা কোৰ্ছে একেটা সিলেবাছৰে বেলেগ এখন আপোনাৰ ভাল এখন চহৰৰ এখন স্কুল আৰু বা আন এখন ইংৰাজী মিডিয়ামৰ অতি সম্ভ্ৰান্ত স্কুল এই একেখন ভাৰতবৰ্ষৰে তাৰ বিভিন্ন স্তৰৰ বিভিন্ন ছাত্ৰ ছাত্ৰী বেলেগ বেলেগ স্কুলত পঢ়ে ইয়াৰ এই বৈষম্যটো যিমানখিনি পাৰে আমি মিনিমাইজ কৰিব লাগিব যাতে শিক্ষা একেখিনিয়ে হয় একেটা ইনফ্ৰাষ্ট্ৰাকচাৰতে অলপ ইফাল হ'লেও একে ধৰণৰে ল'ৰা ছোৱালীখিনিক শিক্ষা দিবৰ কাৰণে এটা পৰিৱেশ সৃষ্টি হয় ইয়াৰ কাৰণে এটা কৈছে যে এটা ক্লাষ্টাৰ কৰিব লাগিব 4-5খন স্কুল একেলগে কৰিব কাৰণ ইয়াৰ লগত ভকেশ্যনেল স্কুল হেৰি আছে আৰু ভকেশ্যনেল বিষয়খিনিৰ কাৰণে সেই পিনৰ পৰা প্ৰচুৰ পৰিমাণে সেই ধৰণৰ ভকেশ্যনেল টিচাৰ্ছ এপইণ্টমেণ্ট কৰিব লাগিব নহলে গোটেই কথাটো এনেই যাব 10 দিন বেগলেছ স্কুল হ'ব কিন্তু 10 দিন বেগলেছ স্কুল হোৱাৰ কাৰণে তেওঁলোকক পঢ়াবলৈ টিচাৰ আছে নে নাই শিক্ষক আছে নে নাই এটো এটা অতি গুৰুত্বপূৰ্ণ কথা সেইবিলাক আপোনাৰ ব্যৱহাৰিক কথাখিনি বাদ দি নীতি হিচাপে কিন্তু এইখিনি সময়ত আৰু এটা কথা কোৱা হৈছে যে এইখিনি সময়ৰ কাৰণে যেটো স্কুলবিলাকৰ বা গোটেই শিক্ষা ব্যৱস্থাৰ যেটো কন্ট্ৰোল যে নিয়ন্ত্ৰণ সেইটো নিয়ন্ত্ৰণটো চেন্ট্ৰেলাইজ নিয়ন্ত্ৰণটো থাকিব চেন্ট্ৰেলাইজ নিয়ন্ত্ৰণ থাকাৰ সত্ত্বেও ষ্টেট গভৰ্ণমেণ্টৰ যিবিলাক ষ্টেটৰ যিবিলাক মানে ফাংচনাৰীজ আছিল তেওঁলোকেও এই লোকসকলক সমানে সহযোগ কৰিব বিশেষকৈ সিলেবাস তৈয়াৰ কৰাৰ ক্ষেত্ৰত আৰু এই সিলেবাস তৈয়াৰ কৰাৰ ক্ষেত্ৰত কিছুমান কথা হৈছে মূলত তিনটা অটোনমি কথা কোৱা হৈছে প্ৰথমটো অটোনমি হৈছে এডমিনিষ্ট্ৰেটিভ অটোনমি দ্বিতীয়টো অটোনমি হৈছে ইকোনমিক অটোনমি আৰু তৃতীয়টো হৈছে একাডেমিক অটোনমি এডমিনিষ্ট্ৰেটিভ অটোনমি আমি বুজিছো প্ৰশাসনিক স্বাধীনতা হেতু স্বাধীনতাটো আমাৰ এটা সেন্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ লগত মিলি সেই মানে তাৰ কিছু অটোনমি থাকিব আৰু তাৰ পিছত আহিলে ইকোনমিক অটোনমিটোৱে বহু সময়ত ইয়াৰ এটা কেতিয়াবা এটা
সন্দেহজনক বা বিপদজনক স্থিতিলৈ লৈ যায় কাৰণ ইকনমিক অটনমিটো এখন যেতিয়া স্কুললৈ আহি যাব এই স্কুলবিলাক সাধাৰণতে গভৰ্ণমেণ্ট স্পন্সৰ স্কুল আছিলে তাৰপিছত যদি ইকনমিক অটনমি যদি সেলফ স্পন্সৰ স্কুল ক'ব লগা তেনেহ'লে তাৰ ইকনমিক তাৰ ৰিচোৰ্চৰ পৰা আহিব সেইটো এটা ডাঙৰ এটা প্ৰশ্নবোধক চিহ্ন দেখা দিব পাৰে আৰু 3 নম্বৰ কথাটো হৈছে কি একাডেমিক অটনমি এই একাডেমিক অটনমিৰ ক্ষেত্ৰত ইয়াত কোৱা হৈছে যে তেওঁলোকে যেতিয়া কিছুমান নিৰ্দেশনা আছে এই নিৰ্দেশনাটো কি যেহেতু আমি আমাৰ ভাৰতীয়ত্বটোক আমাৰ নিজৰ ঐতিহ্যটোক নিজৰ শিপাডালক যদি প্ৰচণ্ডভাৱে আমি তাক অনুভৱ কৰিবলৈ এটা পৰিৱেশ সৃষ্টি কৰিব লাগে সেই কাৰণে যেটো এই বৰ্তমান শিক্ষা ব্যৱস্থাই সেই ধৰণৰে নিজৰ শিপাটোৰ প্ৰতি আকৰ্ষণ হয়তো কিছু কমাইছে কাৰণ সেই ধৰণৰে এটা পৰিৱেশ সৃষ্টি কৰিব পৰাকে আমাৰ শিক্ষা ব্যৱস্থা সেইটো মানে অলপ কমি গৈছিলে মানে সেই তাৰ বিপৰীতে এতিয়া কোৱা হৈছে যে আমাৰ যিবিলাক ট্ৰেডিশনাল স্টাইল অফ যিখিনি ট্ৰাইবেল স্টাইল অফ যিখিনি এডুকেশ্যন আছিলে জনজাতি এইবিলাক এডুকেশ্যনৰ মানে কিছুমান শিক্ষাগত তাৰ কিছু নীতি আছিলে সেই নীতিবিলাকেৰে যিমানখিনি পাৰে আমাৰ প্ৰাথমিক বা এই সেকেন্ডাৰী পৰ্যায়লৈকে তাত সেই কোৰ্সত সেইবিলাক কথা সন্নিবিষ্ট কৰিবৰ কাৰণে কোৱা হৈছে আৰু তাৰ কাৰণে ইয়াত লোকেল যিখিনি আমাৰ হেৰি হ'ব পাঠ হ'ব সেই পাঠখিনিৰ লগত সেইবিলাক সন্নিবিষ্ট কৰি মানুহখিনি যাতে নিজৰ ভাষাটোৰ প্ৰতি গৌৰৱবোধ কৰিব পাৰে এই প্ৰসংগত আজি দুদিনমানৰ আগতে টাইমছ অফ ইণ্ডিয়াত ভাৰতবৰ্ষৰ মাননীয় ভেংকয়া নাইডু মহোদয়ে এটা প্ৰবন্ধ লিখিছে তাত তেওঁ কৈছে যে এই গোটেই এডুকেশ্যন পলিচিটোৰ ওপৰত তাত কৈছে যে মই প্ৰায়ে কেতিয়াবা যিবিলাক বিদেশৰ যিবিলাক প্ৰতিনিধিবিলাকক লগ পাব খোজো বিদেশৰ হেড অফ দ্য ষ্টেটছ সেইবিলাকৰ যে তেওঁ ৰাষ্ট্ৰৰ মুৰব্বীসকলে মোক লগ পাব খোজে তেতিয়া তেওঁলোকে সদায় ইংৰাজীতকৈ তেওঁলোকে নিজৰ ভাষাত কথা পাতিবলৈ বেছি অগ্ৰাধিকাৰ দিয়ে আৰু তেওঁলোকে নিজৰ ভাষাটো কথা পাতি গৌৰৱবোধ কৰে আৰু আমি ভাৰতীয়বিলাকে নিজৰ ভাষাত কথা পতাৰ সেই গৌৰৱবোধটোৰ কাৰণে এই শিক্ষা নীতিটো তাৰ এটা বাহক হ'ব তাৰ এটা কাৰক হ'ব এইটো এটা বৰ ভাল কথা অৱশ্যে হয় আমি সেই কথাটো আমাৰ যেনেকৈ ইয়াত 3টা ভাষাৰ কাৰণে কোৱা হৈছে যে ক্লাছ 8 পৰ্যন্ত প্ৰিফাৰেবলি 3টা ভাষা তেওঁলোকৰ লোকেল ভাষাত পঢ়াব লাগে এটা হৈছে ঘৰৰ ভাষা হোম লেংগুৱেজ মাতৃভাষা মাকৰ ভাষা আৰু ৰিজনেল লেংগুৱেজ এই 3টা ভাষাত ক্লাছ 6 নহ'লে প্ৰিফাৰেবলি ক্লাছ 8লৈকে পঢ়াব লাগে কিয় পঢ়াব লাগে যাতে এই ভাষাটোৰ লগত তেওঁলোকে একমাত্ৰ নিজৰ মাতৃভাষাত পঢ়াৰ লগে পঢ়াটো বা নিজৰ পাঠ্যপুথিবিলাক বুজাটো সুবিধা হ'ব আৰু লগে ভাষাটোৰ প্ৰতি যিটো শ্ৰদ্ধা আৰু সন্মান সেইটো এটা বৃদ্ধি পাব কিন্তু এই কথাটো অন্য পিনৰ পৰা চাব গ'লে যদি সেইটো এটা খালি কৰিবৰ কাৰণে কৰাৰ নিচিনা হয় তেনেহ'লে কিন্তু তাৰ পৰা কোনো ফল নধৰিব উদাহৰণস্বৰূপে আমি কিছুমান মানুহে লাগি আছিলোঁ যে চেণ্ট্ৰেল স্কুলত গোটেই এই অসমৰ কেন্দ্ৰীয় বিদ্যালয়বিলাকত কি কাৰণে অসমীয়া পঢ়োৱা নহয় সেইকাৰণে আমি যেতিয়া আমি আজি 22 বছৰমানৰ আগতে নগাঁও কেন্দ্ৰীয় বিদ্যালয়ৰ কথা মই কৈছোঁ তেতিয়া আমি আমাৰ যিবিলাক অভিভাৱকসকলে এখন কমিটি কৰি পেৰেণ্ট টিচাৰ এছ'চিয়েশ্যন আমি পইচা তুলি এজন মানুহ আমি নিয়োগ কৰিছিলোঁ অসমীয়া পঢ়াবৰ কাৰণে প্ৰিন্সিপালক কথাটো কৈ পিছলৈ আমি ইয়াত চৰকাৰী লেভেলত বেচৰকাৰী লেভেলত অসম সাহিত্য সভা লেভেলত এটা দাবী দিয়া হ'ল যে এই সকলো ইংৰাজী মাধ্যমৰ স্কুল চেণ্ট্ৰেল স্কুল কেন্দ্ৰীয় বিদ্যালয়বিলাককে ধৰি অসমীয়া পঢ়াব লাগে সেইপিনৰ পৰা অসমীয়া এতিয়া হৈছে গম পোৱা গৈছে কিন্তু এতিয়া অসমীয়া কেনেকৈ পঢ়ায় খালি এখন বা দুখন কিতাপ কুঁহিপাত প্ৰথম ভাগ দ্বিতীয় ভাগ ষষ্ঠ সপ্তম ষষ্ঠমান শ্ৰেণীলৈকে পঢ়ায় কোনো ধৰণৰ পৰীক্ষা নাই মানে এটা খালি এটা পঢ়াব লাগে কাৰণে এটা পাৰফাংটেৰিলি যিটো কয় ইংৰাজীত কোনো ধৰণৰ কেজুৱেলি এনেই অসমীয়াটো পঢ়াই এজন টিচাৰে এংগেজ কৰিছে তাৰ কোনো ধৰণৰ ছিষ্টেম নাই কোনো মানে চিনচিয়াৰিটিটো নাথাকিলে সেইটো পৰীক্ষাৰ মাজত কিন্তু পৰীক্ষাৰ লগতো সেইটো সংলগ্ন নহয় বছৰীয়া পৰীক্ষাত ৰিপৰ্ট নাই অসমীয়া মই কিমান পাইছোঁ এই ধৰণৰে অসমীয়া পঢ়িলে আমাৰ যিটো এটা
উদ্দেশ্য লৈ পঢ়া যায় মাতৃভাষা সেই উদ্দেশ্যটো কোনো ঠিক নহ'ব কিন্তু নতুন শিক্ষানীতিত দেখা পোৱা গৈছে ইয়াৰ সেই উদ্দেশ্যটো সেই পিনৰ পৰা যিকোনো ছাত্ৰ ছাত্ৰীক মাতৃভাষাটোৰ প্ৰতি নিজৰ ঠাইখনৰ প্ৰতি নিজৰ ৰুটছৰ প্ৰতি আৰু সেইকাৰণে এইখিনিৰ লগতে যি ক্লাছিক লেংগুৱেজ সংস্কৃত বা অন্যান্য ক্লাছিক যিবোৰ লেংগুৱেজ আছে সেই লেংগুৱেজবিলাকো সহজতে পোৱাৰ কাৰণে এইখিনি পাঠ্যক্ৰমত ধৰিবৰ কাৰণে ৰিকমেণ্ড কৰা হৈছে সেই পিনৰ পৰা নিৰ্দেশনা দিয়া হৈছে এতিয়া এইখিনি কথা ঠিকে আছে এইপিনি এনেকৈ 5+3+3+4 গ'ল আৰু ইয়াৰ পিছত আহিলে কি নেক্সট 4 বছৰ আহিলে ডিগ্ৰী লেভেল এই নেক্সট 4 বছৰ ডিগ্ৰী লেভেলত এইখিনি সময়ত এটা কথা আহিলে কি এইখিনি সময়ত এটা এই শিক্ষা নীতিটোৰ মতে যেহেতু ল'ৰা ছোৱালীবিলাকৰ সৰ্বাত্মক বিকাশ হ'ব লাগে আৰু সৰ্বাত্মক বিকাশৰ কাৰণে তেওঁলোকৰ ট্ৰান্সফাৰিং অফ দ্য ছাবজেক্টছ এক্সিট এণ্ড এণ্ট্ৰি মানে ফ্ৰী এক্সিট এণ্ড ফ্ৰী এণ্ট্ৰি যিকোনো ছাবজেক্টলৈ আপুনি মই যদি আজি ফিজিক্স পঢ়িছোঁ মই লগে লগে অসমীয়া বা ইংৰাজী পঢ়িব পাৰোঁ মই যদি আজি কেমিষ্ট্ৰি পঢ়িছোঁ মই নাটক বা সংগীতো পঢ়িব পাৰোঁ মই যদি ইংৰাজী মেজৰ লৈছোঁ মই ফিল্ম মেকিঙো পঢ়িব পাৰোঁ গতিকে এইখিনি যি ধৰণৰ এটা ডাইভাৰ্চিফাইড এটা এণ্ট্ৰি এণ্ড এক্সিট অফ দ্য ভেৰিয়াছ ছাবজেক্টছ এই কথাটোৱে মানুহখিনিৰ ল'ৰা ছোৱালীখিনিৰ এটা বুৎপত্তিগত বিকাশ কৰাৰ সম্ভাৱনা আছে বুলি ভবা হৈছে এই নতুন শিক্ষানীতিত সেইটো অৱশ্যে নিৰ্ভৰ কৰে গোটেই আকৌ আহিলে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত কথা কাৰণ এতিয়া দেখা গৈছে যে এতিয়া এই অৱস্থাত মই ক'লোৱেই 1,05,000খন স্কুলৰ ছিংগলমেন স্কুল আৰু কিমান হাইস্কুলৰ টিচাৰ এপইণ্টমেণ্ট হোৱা নাই কিমান ME হোৱা নাই কিমান LP হোৱা নাই কিমান কলেজৰ টিচাৰ যেতিয়া কিমান ডিপাৰ্টমেণ্ট চাফাৰ কৰি আছে কিমান অনাৰ্ছ ডিপাৰ্টমেণ্টত 2-এজন টিচাৰে পঢ়াই আছে 3-4জন মানে পঢ়াই আছে কলেজবিলাকত সেইবিলাক সেই সমীক্ষাটো আমাৰ সহজে ধৰা পৰে কিন্তু আটাইতকৈ ডাঙৰ কথা হৈছে কি যে এইখিনিৰ পিছত আমি এই ধৰণৰ ট্ৰান্সফাৰ অফ দ্য লেংগুৱেজে ট্ৰান্সফাৰ অফ দ্য ছাবজেক্টছে সেইখিনিয়ে কি সহায় কৰিব মানুহটোৰ বিকাশ ছাত্ৰটোৰ বিকাশ সহায় কৰিব আৰু সহায় কৰিব কি যে আমি আগতে গোটেই কোৰ্চটো শেষ কৰাৰ পিছত ডিগ্ৰীটো পায় নহয় যদি এবছৰ শেষ কৰে এবছৰ শেষ কৰিলে হি উইল বি গিভেন এ চাৰ্টিফিকেট তেওঁক চাৰ্টিফিকেট দিয়া যাব 2 বছৰ শেষ যদি কৰিব লগা হয় কিবা কাৰণত তেওঁক ডিপ্ল'মা দিয়া যাব 3 বছৰ কৰিলে BA দিয়া যাব আৰু 4 বছৰ কৰিলে BA উইথ ৰিচাৰ্চ দিয়া যাব এইখিনি হৈছে নতুন শিক্ষানীতিৰ প্ৰস্তাৱ আৰু পিছত ইণ্টাৰনেশ্যনেল পৰ্যায়ত আন্তৰ্জাতিক পৰ্যায়ত যেহেতু MA-টো 1 বছৰীয়া MA আমাৰ এইবাৰ এই শিক্ষানীতিৰ মতে 1 বছৰীয়া MA হ'ব এইখিনিলৈকে আমি গোটেই যদি ইয়াত যদি পৰিকল্পনা কৰাৰ মতে যদি ইয়াত ইমপ্লিমেণ্টেশ্যন যদি সেই ধৰণেৰে হয় তেনেহ'লে আশা কৰোঁ যে এইটো এটা ঠিকে ৰাস্তাত যাব পাৰে নতুনকৈ এটা সেই শিক্ষানীতিটোৱে আমাক সহায় কৰিব পাৰে কিন্তু এটা কথা ইয়াৰ মাজত দেখা গৈছে যে আমাৰ যিবিলাক বিশ্ববিদ্যালয় আছে ভাৰতবৰ্ষৰ বহুতো উচ্চ মানদণ্ডৰ বিশ্ববিদ্যালয় আছে এই উচ্চ মানদণ্ডৰ বিশ্ববিদ্যালয় থকা সত্ত্বেও প্ৰায় 100খন বিশ্ববিদ্যালয়ক মুকলি কৰি দিয়া হ'ব যে বাহিৰৰ বিশ্ববিদ্যালয়ে ভাৰতবৰ্ষৰ যিকোনো ঠাইত আহি পেলাই পোহাৰ মেলিবৰ কাৰণে যিকোনো ঠাইত আহি পেলাই তেওঁলোকৰ ব্ৰাঞ্চ খুলিবৰ কাৰণে এইটো কাইলৈ পৰহিলৈ যদি বিশ্বৰ ডাঙৰ বিশ্ববিদ্যালয় হাৱাৰ্ড হওক অক্সফৰ্ড হওক এনেজাতীয় বিশ্ববিদ্যালয় আহি পেলাই MIT হওক আহি পেলাই যদি আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত যদি তেওঁলোকৰ শাখাবোৰ খোলেহি তেতিয়াহ'লে ভাৰতবৰ্ষৰ যিবিলাক ইউনিভাৰ্চিটি আছিলে যিবিলাক ইউনিভাৰ্চিটিৰ মাধুৰ্য অতি মহান আছিলে সেই ইউনিভাৰ্চিটিবিলাকে নিঃসন্দেহে এটা প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লাগিব গতিকে আমি এই ইউনিভাৰ্চিটিবিলাক যিবিলাক আমাৰ নিজৰ ইউনিভাৰ্চিটি এই নিজৰ ইউনিভাৰ্চিটিবিলাক আমি কিয় মহান কৰি নতুলোঁ আমি যদি প্ৰধানমন্ত্ৰীৰ ভাষাত যদি আমি লোকেলৰ প্ৰতি ভোকেল হ'ব লাগে তেনেহ'লে এই লোকেলৰ প্ৰতি ভোকেল হোৱাৰ যিটো সূত্ৰ তাৰ যিটো প্ৰিন্সিপল সেইটো আমি শিক্ষাৰ ক্ষেত্ৰতো আমাৰ বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰতো আমাৰ বিদ্যালয়ৰ ক্ষেত্ৰতো আমাৰ শিক্ষানীতিৰ ক্ষেত্ৰতো আমি সেই একেধৰণেই পালন নকৰোঁ কিয় মই ভাবোঁ যে আমাৰ যিবিলাক ইউনিভাৰ্চিটি যদি সেই ধৰণেৰে আমি সেই ইউনিভাৰ্চিটিবিলাকক যদি অধিক ইনফ্ৰাষ্ট্ৰাকচাৰ দি অধিক শিক্ষাগত তাত ৰীতি নীতিৰে যদি অধিক মহীয়ান কৰা যায় নিঃসন্দেহে এই ইউনিভাৰ্চিটিবিলাকো বিশ্বৰ যিকোনো ইউনিভাৰ্চিটিৰ লগত সমানে ফেৰ মাৰিব পৰা যোগ্যতা আহৰণ কৰিব পাৰিব এটা কথা হয় কেবিনেটে এখন ইতিমধ্যে অনুমোদন কৰিছে ইতিমধ্যে এখন আমাৰ সকলোৰে মাজত আহি পৰিছেহি
ছ'চিয়েল ডিষ্টেঞ্চ পালন কৰি পেলাই পাৰ্লিয়ামেণ্ট বহাৰ যোজা চলি আছে। শিক্ষানীতিটো ভাৰতবৰ্ষৰ 130-135 কোটি জনতাৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ নীতি। আমি সেই আশা কৰোঁ, অতি আন্তৰিকভাৱে আশা কৰোঁ, এই শিক্ষানীতি সম্পৰ্কে এটা মুকলি আলোচনা পাৰ্লিমেণ্টত হওক। সকলো ৰাজনৈতিক দল, সকলো চিন্তাবিদে, সকলো মানুহে ইয়াত ভাগ লওক আৰু ইয়াৰ পৰা যিখিনি বিসংগতি থকা যেন লাগে, সেই বিসংগতি থকা যদি কিবা থাকে সেইখিনি সৰ্বসন্মতিভাৱে ঠিক ঠাক কৰি এটা অতি সুসংবদ্ধ, সুসংহত আৰু এটা টেষ্টেড শিক্ষানীতি 2020 আমাৰ সকলোৰ কাৰণে প্ৰযোজ্য হওক। আৰু এই শিক্ষানীতিয়ে ভাৰতবৰ্ষৰ শিক্ষা এনেই মহান, ভাৰতবৰ্ষৰ শিক্ষা তাৰ মহানতা সম্পৰ্কে গোটেই বিশ্বই জানে। আৰু এতিয়া এই আধুনিক কালৰ সকলো প্ৰযুক্তি মিলাই আধুনিকতাৰ লগত তাক সমানে ফেৰ মাৰিব পৰাকৈ এই শিক্ষানীতিয়ে ভাৰতবৰ্ষৰ শিক্ষানীতিক, ভাৰতবৰ্ষৰ শৈক্ষিক পৰিৱেশক আৰু আগুৱাই লৈ যাওক। নমস্কাৰ, ধন্যবাদ।